হাটশিঙিমারি মানকাচৰ ৰোড মানে এই সেম ৰোডৰ কাহিনী বহু দিনৰ পৰা শুনি আছোঁ। ৰাস্তাখন হ'ব তো ইতিমধ্যে কেইদিনমান আগতে গম পালোঁ যে ৰাস্তাখনৰ টেণ্ডাৰো হৈ গৈছে। অসম মালাৰ অধীনত চৰকাৰে এইটো 25 কিলোমিটাৰ ৰাস্তা ধৰিছে, 91 কোটি টকাৰ ৰাস্তা। ইতিমধ্যে টেণ্ডাৰো বোলে হৈ গৈছে। এতিয়া দুই ঠিকাদাৰৰ মাজত টনা অজৰা চলিছে। মোৰ ব্যক্তিগতভাৱে এখন দাবী জনাইছোঁ চৰকাৰৰ ওচৰত, চৰকাৰে যাতে অনতিপলমে ঠিকাদাৰ ভিত্তিক নহয়, জনসাধাৰণৰ স্বাৰ্থত, এই মানকাচৰ ৰাইজৰ স্বাৰ্থত, এই জিলাখনৰ ৰাইজৰ স্বাৰ্থত ৰাস্তাখনৰ অনতিপলমে আৰম্ভ কৰিব লাগে। অত্যন্ত দুৰৱস্থা। ভাৰতবৰ্ষত বোধহয় এনেকুৱা বেয়া ৰাস্তা নাই কত। আমাৰ এইখন জিলাত এটাই ৰাস্তা, যেটো হাটশিঙিমাৰিৰ পৰা মানকাচৰলৈকে 25 কিলোমিটাৰ ৰাস্তা। চৰকাৰে অনতিপলমে এই ৰাস্তাৰ কাম আৰম্ভ কৰিব লাগে আৰু আমাৰ দুৰ্দশাৰ প্ৰতি দৃষ্টি ৰাখি অনতিপলমে ঠিকাদাৰক নাকি লগাব লাগে। এইটো মোৰ কথা। ঠিকাদাৰৰ টনা অজৰা চলি থাকিব, এইটো তেখেতলোকৰ কথা। কিন্তু আমি যিমান দূৰ জানো হাইটেকৰ কামৰ কোৱালিটি ভাল। MK আগৰৱালা না কাৰ কথা ক'লে? তেখেতৰ কামৰ ইমান কোৱালিটি ভাল দেখা নাই। বিগত দিনত দেখিছোঁ এই আমাৰ শুকচৰৰ ৰাস্তাটো, শুকচৰৰ যোনটো ব্ৰিজ, এইটো বোলে হাইটেকে বনাইছিলে, ভালে বনাইছে। তাৰপিছত গৌৰীপুৰ টাউনটো বহুত বঢ়িয়াকৈ বনাইছে। তো হাইটেকক প্ৰিফাৰেঞ্চ দিয়াটো ভাল, কিন্তু ঠিকাদাৰৰ ক্ষেত্ৰত আমাৰ তেনেকুৱা ধৰক কোনো কথা নাই, কাৰণ আমি কোনো ঠিকাদাৰৰ বহতীয়া নহয়। ঠিকাদাৰ কোনে পায়, কোনে কাম পায় নাপায় এইটো তেখেতলোকৰ কথা, কিন্তু আমাৰ ৰাস্তাৰ কাম অনতিপলমে হ'ব লাগে। আৰু এইবাৰ আমি দৃষ্টি নিক্ষেপ কৰি ৰাখিম যে ৰাস্তাৰ ক্ষেত্ৰত যাতে কোনেও এটকা পইচা খাব নোৱাৰে, তাৰ কাৰণে আমি দৃষ্টি নিক্ষেপ কৰিম। এইটো মোৰ কথা। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।